ইমান দিনে স্বাৰ্থপৰ বুলি ভাবি থকা মানুহে মোৰ আজি যতন লৈছে। ৰাতিপুৱাই পুৱা দুৱাৰ মুখত অবিবাহিতা গাভৰু চিধাই ৰুমৰ ভিতৰত সোমাই আহিছে। আজি কিন্তু তুমি বেয়া পালেও নুসুধাকে সোমাই আহিছো। পাকঘৰটো ক'ত তোমাৰ? কালিৰ পৰা অনুভৱ কৰিছো নাক উজাই আছা, কিমান গাটো বেয়া মই গম পাইছো নহয়। সেইটোকে ভাবিলো কেইটামান আটা মঠি থৈ যাওঁ আৰু কেইফুটামান নহৰু দি অলপমান আলু ভাজি থৈ যাওঁ। আজি মঙ্গলবাৰ, তুমি এনেও নিৰামিষেই খোৱা। গাটো যেনে তেনে গৰম পানী দি ধুই ৰুটি দুটা গৰমে গৰমে বনাই খাবা। এফালৰ পৰাই তাই পাকঘৰত সোমাই কামবোৰ কৰি গৈছে আৰু তাইৰ ফালে মই লাগি চাই মনৰ ভিতৰতে গুণগুণাই আছো। মৰম কিয়ে দেখুৱাই, মৰম কিয়ে দেখুৱাই। গা পা ধুই নমু নমু কৰি ৰুটি কেইখন বনাই আলু ভাজিখিনি অলপমান গৰম কৰি ধুনীয়াকে খাই ললো। তাৰ পিছত ভাবিলো লং ইলাচি দালচেনি আদা নহৰু দি পেলাই একাপ ধুনীয়া ৰঙা চাহো খাই লওঁ। ব্ৰেকফাষ্টটো একেলগে কৰিম বুলি কৈছিলো যদিও তাই বোলে অলৰেডি খাই ললে। আদা নহৰু লং ইলাচি দালচেনি জালুক দিয়া চাহকাপ খাই ভাবিলো আকৌ শুয়ে যাওঁ। গাটো যদিও বেয়া মনটো কিবা এটা ভাল লাগি গ'ল। দুঘণ্টামান টোপনি মৰাৰ পিছত আকৌ কলিং বেল বাজিল। কি কৰি আছিলা? মই বোলো শুই আছিলো, কিনো কৰিম আৰু। একদম চিম্পুল ভাত এসাঁজ আনিছো তোমাৰ। ৰুমত পাচলিও নাই তেনেকে, তাতে আজি মঙ্গলবাৰ। একো নাই এনেও খাব মন যোৱা নাই। কেলেনো ইমান কষ্ট কৰি আকৌ মোৰ কাৰণে ভাত বনাব লাগে? একো নহয়, তোমাৰ গা বেয়া কাৰণেহে। ভাল হৈ লোৱা, তোমাৰ পৰা আৰু বহুত কিবা কিবি খাবলৈ আছে। গম পাই গলো কিমান কি খুৱাব লাগিব। আৰু যি কি নহওক এই বেমাৰত যে ভাতকেইটা যোগাৰ ধৰিছে তাৰ কাৰণে সদায় চিৰকৃতজ্ঞ দেই। ৰাতিপুৱা আলু ভাজিখিনি লৈ ভাতকেইটা বৰ ধুনীয়াকে খালো দেই। মৰমতে আলফুলে ফ্লাইং কিছ এটা দি দিছো। তাৰপিছতনো কি কৰিম, বাচনকেইটা বেচিনত থৈ পেলাই ভাবিলো অলপমান এডিটিঙে কৰো। আধা ঘণ্টামান এডিটিং কৰাৰ পিছতে এতিয়া ভাবিলো আকৌ অলপমান শুইয়ে যাওঁ। ইমান ধুনীয়া ঠাণ্ডা বতৰ, নুশুই পেলাইনো কি কৰিম। ৰাতিলে আৰু ভাত পানী একো নাখাওঁ, আগতীয়াকে কৈ দিছো ৰাতিলে মোক আৰু একো দিব নালাগে। নহলে আৰু মাছে মঙহে কিমান সাজ খুৱাব লাগিব হিচাপ নাই। দিনটো শুই শুই চৰ্দিটো অলপমান বঢ়াইহে ললো। চাটৰ ওপৰত জুই ধৰিছে বুলি গম পাই ভাবিলো অলপমান জুই পুৱাই আহো। আলু চপ পকৰি জেলেপি দি একাপ ধুনীয়া ৰঙা চাহ বৈ বনাই দিলে আৰু বিন্দাছ খাই ললো। কম্পাউণ্ডৰ গোটেইবিলাকে মিলি 2-3 ঘণ্টামান জুই পুৰালো আৰু এই টিকলি কেইজনীৰ লগত অলপমান ধেমালি কৰি ৰাতিৰ সাজত একো নোখোৱাৰ সিদ্ধান্ত লৈ অবিবাহিতা গাভৰুৰ কথা ভাবি ভাবি আকৌ শুই গলো।